নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আকৌ আহিলোঁ এটা ঐতিহ্যমণ্ডিত জেগালৈ। আজি উপস্থিত আছোঁ শিৱসাগৰ। মই এতিয়া বৰ্তমান আছোঁ শিৱদৌল প্ৰাংগণত। আপোনালোকক পুৱাই পালোহি। সেয়া মোৰ পিছফালে দেখিছে, আমি গোটেই সহপৰিয়াল আহিছোঁ। এফালে ধূপ চাকি বন্তি সকলোখিনি লৈ ল'লোঁ। আৰু মই ইয়াত জানিব পৰা মতে এতিয়ালৈকে বহুত ৰাতিপুৱা হৈ আছে ন, 7টা বাজিছে। আমি আহিছোঁ ঘৰৰ পৰা বহুত ৰাতিপুৱা আহিলোঁ, মানে 4টামান বজাতে আহিছোঁ। সেইকাৰণে আমাৰ অহাটো বহুত সোনকালে হৈ গ'ল। আৰু কথা হ'ল কি, মই গম পোৱা মতে মই আপোনালোকক যিমানখিনি জানো সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু কোনো ইয়াত মোক যে সহায় কৰিব সেইটো মানে তেওঁ ওচৰতে সুধিলোঁ, কোনো মানে মেনেজমেণ্ট কমিটিৰ মানুহ বৰ্তমানলৈকে অহা নাই ইয়াতে। বলকচোন আগুৱাই যাওঁ আৰু পূজা পাঠ কৰি লওঁ। কেনেকৈ কি ধৰণে শিৱদৌল ভাগ আছে চাবলৈ বা দেখুৱাবলৈ চেষ্টা কৰোঁ। যিহেতু মই আজি উপস্থিত আছোঁ ঐতিহ্যমণ্ডিত যি শিৱসাগৰৰ শিৱদৌলত, আমাৰ পৰিয়ালবৰ্গ, মোৰ দাদা আৰু বৌ, মোৰ কণমানি জীয়ৰী, ভতিজা আৰু মই, তাকে আজি আহিলোঁ। আপোনালোকক যিহেতু সোনকালে আহিছোঁ, আমি সোনকালে অহাৰ বাবে মানুহৰ ভিৰটো কম আছে। আৰু আজি দেওবাৰ, অকণমান সোনকালে আহিলোঁ। ঐতিহ্যমণ্ডিত যি শিৱদৌল ভাগ আছে, সেই শিৱদৌলৰ নাম দুৱাৰ ভাগ তাকে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বাহিৰৰ ভাগৰ পৰা অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, যিহেতু ঐতিহ্যমণ্ডিত শিৱসাগৰ শিৱদৌল তাতে আছে। ভিতৰতে আপোনাৰ যি পূবৰ ভাগ দেখিছে, সেই পূবৰ ভাগতে আপোনাৰ আছে শিৱলিংগ ভাগ। চৌহদটো অকণমান আপোনালোকক দিছোঁ। মই যিহেতু আজি উপস্থিত আছোঁ ঐতিহ্যমণ্ডিত যি শিৱসাগৰৰ যি শিৱদৌলত মই আজি উপস্থিত আছোঁ, তাকে আপোনালোকক অকণমান দেখাওঁ বুলি ভাবিলোঁ গোটেই এৰিয়াটো। মই যিহেতু ভিতৰৰ ভাগটো অকণমান দেখালোঁ, ইয়াত একেবাৰে সম্পূৰ্ণ য'ত লিংগ ভাগ আছে তাৰ দেখুওৱা কোনো অনুমতি নাথাকে। সেইকাৰণে মই বাহিৰৰ ভাগৰ পৰাই আপোনালোকক দেখালোঁ। আৰু এইফালেদি যি এণ্ট্ৰি দুৱাৰটো আছে, এইফালৰ পৰা এণ্ট্ৰি কৰিব পাৰিব। আৰু এইফালে সেই পিছফালে শিৱসাগৰ পুখুৰীটো আছে। আৰু যিসকলে অহা নাই তেওঁলোকৰ কাৰণে বিশেষকৈ দেখুৱাইছোঁ। যিসকলে আহিছে, মই বাৰু 4-5বাৰমান হ'ল চাগিলে অহা ইয়াতে। আৰু এই লাইনটো দেখিছে না, সেই পিছফালৰ পৰা এনেকৈ কৰি একদম ব'লবমৰ সময়ত মানে বিৰাট অগণন ভক্ত লানি নিচিগা সোধ হয়। আৰু মহাশিৱৰাত্ৰি যি অনুষ্ঠিত হ'ব এতিয়া, বেছিদিন নাই আৰু, যিহেতু ফাগুন মাহত হয়। এই শিৱৰাত্ৰিত আপোনাৰ এই মানে এখন ডাঙৰ মেলা হয় ইয়াতে। আৰু ইয়াৰ মেইন কাহিনী হ'ল কি, বিষ্ণুদৌল আছে আপোনাৰ এইফালে সোঁ চাইডে, এইফালে আছে, মই যাম তাতো দেখুৱাই দিম। আৰু দেৱীদৌল আছে আপোনাৰ সেইফালে সোঁ চাইডে, আপোনাৰ মানে মহাদেৱৰ মন্দিৰ ভাগৰ সোঁ চাইডে আছে। এই দূৰণিত আছে, আপোনাক লোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু অকণমান ওচৰৰ পৰা এতিয়া বস্তুসমূহ দেখুৱাই দিম, আহক। ইয়াতে দেখিছেনে কিমান ধুনীয়াকৈ পাৱাৰ চৰাইবোৰ, সেইখিনি গোটেইখিনি পাৱাৰ চৰাই। আৰু এই কীৰ্তিচিহ্ন ভাগ আগতে মানে সোণৰ আছিলে বুলি কয়। এই ওপৰৰ আমি কথোপকথনতহে শুনা, কিন্তু দেই কিমানটো সঁচা বা পিতলৰ নে কিহৰ, কি মেটেলৰ সেইটো নাজানো। আৰু খুব অসমৰ পুৰণি মন্দিৰৰ ভিতৰত এভাগ মন্দিৰ, আৰু প্লাছ কি হয়, খুব এভাগ জাগৃত শিৱ মন্দিৰ। তাতে আজি মই উপস্থিত হ'লোহি। কিন্তু অটুট বিশ্বাস, মোৰ মহাদেৱৰ ওপৰত অটুট বিশ্বাস আছেই। আৰু মই খুব শ্ৰদ্ধা কৰোঁ তেওঁক, খুব ভাল পাওঁ। দেখিছানে গোটেই একদম আপোনালোকক ওপৰলৈকে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যিহেতু আজি ঐতিহ্যমণ্ডিত মই শিৱদৌলত আপোনালোকক আকৌ ওপৰৰ শৃংগভাগ অকণমান জুম কৰি মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। খুব এভাগ ওখ মহাদেৱৰ ওপৰত ত্ৰিশূল এভাগ আছে। কেনেকুৱা সুন্দৰ এভাগ মহাদেৱৰ মন্দিৰ, চাওক
এইভাগেই হৈ গ'ল ঐতিহ্যমণ্ডিত মহাদেৱৰ যি মন্দিৰ। পিছফালটো অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইটো মহাদেৱৰ মন্দিৰ যি মুকুট ভাগ আছে সেইভাগ। আৰু এই ভাগ হৈ গ'ল আপোনাৰ বিষ্ণু মন্দিৰ। চাওক, এখন ওপৰত সুদৰ্শন চক্ৰ বনাই ৰখা হৈছে। এইভাগ আপোনাৰ শিৱদৌল মন্দিৰ ভাগৰ যি সোঁ চাইডে আছে এইভাগ দেখিছেনে বিষ্ণু মন্দিৰ। অকণমান ক'লা ক'লা দেখিব পাৰে কাৰণ মই বেলিটো সেইফালেই পৰি আছে যে। এইভাগ মই অকণমান ছাইড কৰাই দিছোঁ ৰ'ব আপোনালোকক। বৰ আজি ভিৰ নাই ইয়াতে। আৰু সেইটো প্ৰায় মহাদেৱৰ মন্দিৰ ভাগৰ নিচিনাই, কিন্তু অকণমান ইয়াৰ ষ্টাইলটো বেলেগ। ইয়াত বিষ্ণু মন্দিৰ ভাগ বনোৱা আছে। এইভাগ দেখিছে, মই দেখুৱাই দিছোঁ ওচৰৰ পৰা। প্ৰায় সমপৰ্যায় যি মহাদেৱৰ মন্দিৰ ভাগ শিৱদৌল ভাগ আছে এইভাগ তাৰ সমান্তৰাতে মানে একে জোখতে প্ৰায় বনোৱা হৈছে। শিৱদৌলৰ যি দেৱালসমূহ আছে প্ৰায় দেৱালৰ যি ইটা কম নে এতিয়া ব্লকে কম নে কি হয় সেইখিনি, তাত কিন্তু ভগৱানৰ চববিলাকতে কীৰ্তিচিহ্ন বনোৱা হৈছে একদম খোদিত কৰি কৰি। বিভিন্ন ভগৱানৰ বিভিন্ন ৰূপ, দুৰ্গা মা বুদ্ধ ধৰি বিভিন্ন ৰূপ আৰু একদম দেখিছেনে। এইফালে এইখন হৈ গ'ল, এইটোৱে হৈ গ'ল শিৱসাগৰ পুখুৰী ভাগ। দেখুৱাই দিছোঁ অকণমান মই সিফালৰ পৰা শিৱসাগৰ পুখুৰী ভাগ। এতিয়া আমি গৈ আছোঁ দেৱীদৌললৈ। সেইভাগে হৈ গ'ল দেৱীদৌল। খুব এভাগ সুন্দৰ দৌল হয় চাওকচোন, দেখিছেনে। আমি যাম এতিয়া এইফালেদি। এয়া কি ধুনীয়া এভাগ সুন্দৰ, একদম আপোনালোকক ওচৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মোৰ কেমেৰাত হয়তো ইমানটো ঢুকিয়ে নাপাবগৈ। চাওক কিমান ধুনীয়া এভাগ মন্দিৰ। সেইটো আপোনাৰ দেৱীদৌললৈ যি মেইন তোৰণখন সৰুকৈ আছে। এইফালে বিষ্ণুদৌললৈ যাওঁতেও একচুৱেলি পায় এখন এনেকুৱা সৰু মানুহ পাৰ হ'ব পৰা তোৰণ। এইবিলাকত দেখিছেনে আগবাগ আমাৰ ভৱিষ্যত আৰু সুদূৰ থকা হ'বলৈ সেইবিলাক আগবাগ কৰি পেলাইছে। সেইটোৱে দেৱীদৌলটো। ইমান এভাগ সুন্দৰ দৌল দেখিছেনে। মই ওপৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। আৰু ইমান সুন্দৰ লাগে এইফালৰ পৰা শিৱদৌল ভাগ দেখি চাওকচোন। সম্পূৰ্ণভাৱে শিৱদৌল ভাগ ইয়াত আছে, দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই গোটেই একচুৱেলি ইয়াৰ চৌহদটো দেখুৱাবলৈ চেষ্টা কৰি দিছোঁ। আৰু ইয়াৰ সম্পূৰ্ণ বিষয়ে জানিবলৈ হ'লে বুৰঞ্জী অধ্যয়ন কৰিব লাগিব। এইভাগে হৈ গ'ল দেৱীদৌল। একদম ভিতৰত আছে মা দেৱী বহি আছে তাতে। আন্ধাৰ হয় দেখুৱাবলৈ আপোনালোকক সম্পূৰ্ণ নোৱাৰি। ইয়াতে বাহিৰৰ চৌহদটো অকণমান দেখুৱাই দিছোঁ। ইয়াৰ চৌহদটো আপোনালোকক যিহেতু মই আজি দেখুৱাবলৈ চেষ্টা কৰিলোঁ শিৱসাগৰৰ শিৱদৌলৰ প্ৰাংগণৰ পৰা, যি মই ক'লোঁ সোঁহাত আৰু বাওঁহাতে যি আছে। এইফালে হৈ গ'ল এভাগ মই সুধিলোঁ দেৱী কোনজন দেৱীক আৰাধনা কৰা হয়। একচুৱেলি ইয়াত পাৰ্বতী দেৱী বুলি ক'লে পাৰ্বতীৰ যিবিলাক বিভিন্ন ধৰণৰ ৰূপ, পাৰ্বতীটো এটাই ৰূপ নাছিলে ন, বিভিন্ন ধৰণৰ ৰূপ তেওঁ বিভিন্ন সময়ত কৰিছে, ৰূপ প্ৰদান কৰিছিলে। যেনেকৈ ভগৱান শ্ৰীহৰি শ্ৰীনাৰায়ণৰ বিভিন্ন ধৰণৰ বিভিন্ন সময়ত ৰূপ প্ৰদান কৰিছিলে। সেই অনুপাতে এইটো আপোনাৰ পাৰ্বতী বিভিন্ন ধৰণৰ ৰূপৰ দেৱী হয়, দেৱী শক্তি ইয়াত আৰাধনা কৰা হয়। আৰু ইয়াতে দেখিছে সেইভাগ যিহেতু মহাদেৱৰ মন্দিৰ আৰু কাষততো দেৱী যদি নাথাকে কেনেকৈনো থাকিব। আৰু যাক মহাদেৱে খুব আৰাধনা কৰে পূব ছাইডত, সেইভাগে হৈ গ'ল বিষ্ণু মন্দিৰ।
আৰু আপোনালোকক গোটেই চৌহদটো ইয়াৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিলোঁ আজি। আৰু ভুলে ভ্ৰান্তিয়ে যদি কিবা মই ক'লোঁ সেইখিনিও মোক ক্ষমা কৰি দিব। যদিও অজানিতে হোৱা ভুল ভ্ৰান্তি কিছুমান হয়তো মই হ'ব পাৰে ইয়াতে মই, কাৰণ সম্পূৰ্ণ ইয়াৰ বুৰঞ্জীৰ বিষয়ে মই জ্ঞাত নহয় বা জনা নাই সকলোখিনি কথা ইয়াৰ লৈ পিনি। আৰু খুব মোৰ ভাল লাগে এই এৰিয়াটোত আহি। মই যিহেতু 4-5বাৰমান হ'ল চাগিলে, মোৰ মনত ইমান ভালকৈ নাই, মই তাৰ পৰা বাৰে প্ৰতি আহোঁ। আৰু বলবমতো আহিছোঁ, এনেকৈ বিভিন্ন ধৰণৰ সময়ত আহি থাকোঁ। যিহেতু মই মহাদেৱৰ দৰ্শন কৰি ল'লোঁ আৰু মই ইয়াতে বিভিন্ন ধৰণৰ জেগাসমূহ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আজি এই প্ৰাংগণৰ পৰা মহাদেৱৰ যি প্ৰাংগণ আছে শিৱসাগৰ শিৱদৌলৰ পৰা ঐতিহ্যমণ্ডিত, আৰু বহুখিনি কথাই ইয়াৰ পৰা বিতংভাৱে আলোচনা কৰিবলৈ বাকী থাকি গ'ল। আৰু সুদূৰ ভৱিষ্যতে কাৰোবাৰ লগত যদি লগ পাওঁ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আজিলৈ আহিলোঁ। জয় ভোলেশংকৰ, জয় আই অসম, জয় জুবিন দা।